शहीद है तुम लोग को पुलिस को खबर देना चाहिए था कि नहीं এইখন অসমত অসমীয়াৰ কি এইখিনিয়ে আছিল নেকি যদি আমাক ভাবিছা আমি সহজ সৰল এই আমাৰ সহজ সৰলতাক তোমালোকে আমাৰ দুৰ্বলতা বুলি ভাবিছা बाकी বিলাক बाकी सब कहा है कल मारने वाला कहा है मार के फेंक देगा भाई এই দুটো এনেকুৱা অৱস্থা হ'ল নেকি অসমীয়া জাতিৰ আজি অসমতে থাকিব অসমতে খাব অসমতে শুব আৰু অসমৰ জলবায়ু থাকি অসমীয়া ভাষা ক'ব নোৱাৰে আৰু কিন্তু অসমীয়া যুৱকক কিন্তু গুৰুলকৈ বৰ বেয়াকে তেওঁলোকে ঠিকে মাৰিব পাৰিব কি অসমীয়া মানুহ কি অসমতে এই অৱস্থা হ'ব নেকি তোমালোকৰ কাৰণে যাব লাগিব সব তোলা টাপলি মানি যাব লাগিব কিন্তু যদি আমাক ভাবিছা আমি সহজ সৰল এই আমাৰ সহজ সৰলতাক তোমালোকে আমাৰ দুৰ্বলতা বুলি ভাবিছা কথা ক'ব হৈছে 4 বছৰ অসমত মেনেজাৰ পলাল মেনেজাৰ নাই পলাই দিছে আধাতকে বেছি মেম্বাৰ নাই কালি বদমাছি কৰা बाकी বিলাক बाकी सब कहा है कल मारने वाला कहा है सब छुट्टी में এইবোৰ চলি আছে এইখন অসমত এইবোৰ চলি আছে এই অসমত অসমীয়া মানুহৰে যে কোনো অস্তিত্ব নাইকিয়া কৰিবলৈ বিচাৰিছে এই এনেকুৱা ধৰণৰ মানুহবোৰে তাৰে প্ৰমাণ আমি যোৱা ৰাতি দেখিলো যোৱাকালি অতিকৈ দুৰ্ভাগ্যজনকভাৱে আমি ৰাতি এটা ভিডিঅ' পালো এই ভিডিঅ'টোত স্পষ্ট ৰূপে এওঁলোকে এই পেট্ৰল পাম্পৰ কৰ্মচাৰীসকলে বৰ গুৰুলকৈ এজন যুৱকক মাৰা আমাৰ পৰিলক্ষিত হৈছে তাৰপিছত যদি এই যুৱকজনে কিবা ভুল কৰিছিল তেওঁলোকে আমাৰ স্পষ্ট কৰা যদি ভুল কৰিছে তেওঁলোকে বহাই বেলে আইন কানুনৰ ব্যৱস্থা আছে তেওঁলোকে হাত ধৰি বেলে পুলিচক দিব পাৰিলে তাকে নকৰি এওঁলোকে আইন হাতত তুলি লৈছে আৰু আইন হাতত তুলি লৈ লাঠিৰে বাহেৰে ঘুচিয়াই গুৰিয়াই যুৱকজনক বৰ বেয়াকে মাৰা আমি ছ'চিয়েল মিডিয়াত দেখা পাইছোঁ সামাজিক মাধ্যমত আজি আমি হে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াতে উপস্থিত হৈছোঁ তেওঁলোকক সোধপোছ কৰিছোঁ আজি 4 বছৰ এওঁলোকে অসমত থাকিলে আৰু অসমত থাকি আজি পৰ্যন্ত অসমীয়াত এটা ভাষা ক'ব নোৱাৰে অসমতে থাকিব অসমতে খাব অসমতে শুব আৰু অসমৰ জলবায়ু থাকি অসমীয়া ভাষা ক'ব নোৱাৰে আৰু কিন্তু অসমীয়া যুৱকক কিন্তু গুৰুলকৈ বৰ বেয়াকে তেওঁলোকে ঠিকে মাৰিব পাৰিব তেওঁলোকে ৰাতি নিচাসক্ত অৱস্থাত আছিল নিচাসক্ত অৱস্থাত থাকি তেওঁলোকে মাৰপিট কৰিছে আৰু তেওঁলোকে কৈছে আপোনালোকে যদি সামাজিক মাধ্যমত সেই ভিডিঅ'টো ভালদৰে চাই তেতে স্পষ্টকৈ দেখা হ'ব মাৰকে ফেক দেগা এইখন অসমত কি অসমীয়াৰ কি এয়া অস্তিত্ব নেকি এইখন অসমত অসমীয়াৰ কি এইখিনিয়ে আছিল নেকি আমি অসমীয়াক যদি আমাৰ সহজ সৰলতা কোনোবাই যদি আমাৰ দুৰ্বলতাটো বুলি ভাবিছে তেন্তে তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে আমি স্পষ্টকৈ ক'বলৈ বিচাৰিছোঁ এইখন অসমত যেতিয়ালৈকে আমাৰ দৰে ডেকা গাভৰু আমাৰ দৰে ল'ৰাবোৰ থাকিব থলুৱা খিলঞ্জীয়া মানুহ থাকিব কিন্তু আমি কিন্তু বহিৰাগত লবিৰ অনা অসমীয়া লবিৰ কিন্তু দবদবনি সহ্য নকৰোঁ যদি তেওঁলোকে আইন হাতত তুলি ল'ব পাৰে আজি যদি আমি ইয়াতে উপস্থিত হৈ তেওঁলোকক আইন হাতত তুলি লওঁ তেওঁলোকে কি কথা ক'ব কি ব্যৱস্থা ল'ব তেওঁলোকে যদি ভুলে নাছিল তেওঁলোকে সমস্ত ঘটনাটো পুলিচক খবৰ দি পেলাই বহুৱাই ৰাখিব পাৰিলে হয় নাই বহুৱাই ৰাখক তেওঁলোকে ভুল কৰিছে বহুৱাই ৰাখক তাকে নকৰি হকি ষ্টিক আনিছে বা আনিছে বেট আনিছে গুৰুলকৈ প্ৰহাৰ কৰি অসমীয়া যুৱকজনে সামাজিক মাধ্যমত আপোনালোকে ভিডিঅ'টো চাব মানুহজনে ইফালৰ পৰা সিফালে হাতো উঠাব পৰা নাই 5-6 জন এওঁলোকৰ কৰ্মচাৰীয়ে গুৰুলকৈ মাৰিছে মাৰকে ফেক দেগা এইখন অসমত তোমালোকে মাৰি পেলাই দিবা আমাক तुम लोग अगर शहीद है तुम लोग को पुलिस को खबर देना चाहिए था कि नहीं पुलिस है कि नहीं अरे অসমতে থাকিবা অসমতে খাবা আৰু অসমতে দাদাগিৰি অসমীয়া কথাও নাজানে তোমালোকে 4-5 বছৰ হৈ গৈছে 5 বছৰ বিহাৰত যদি আমাৰ যদি মানুহ একমাহ থাকে নহয় ভোজপুৰী ভাষা আমি শিকি ল'ম আমাৰ সেইখিনি আমাৰ কোৱালিটি আছে অসমীয়া মানুহৰ সেইটো কথা মনত ৰাখিবা গম পাইছা 4-5 বছৰ হ'ল অসমীয়া ভাষা এটা নাজানা মাৰকে ফেক দেগা ভাই এই দুটো এনেকুৱা অৱস্থা হ'ল নেকি অসমীয়া জাতিৰ আজি